প্ৰথমতে লগ পাইছিলোঁ তাইক মই ইউটিউবত, তাৰ পৰা পালোঁ ফেচবুকত। এনেকৈ আমাৰ দুজনী চিনাকি হ'ল। সঁচাকৈ আজিকালি ছ'চিয়েল মিডিয়াও যে কেনেকৈ মানুহক সংযোগ কৰে নহয়নে? আৰু আমাৰ দুজনীৰ বন্ধুত্ব। এয়া তাই আহিছে গোলাঘাটৰ পৰা মানে যোৰহাটলৈ কিবা এটা কামত। তাই ক'লে মই এইকণতে আছোঁ আহা। তাই মাৰ একচুৱেলি গা ভাল নাই, সেইটো কাৰণে ডক্টৰৰ ওচৰত আনিছিলে। আৰু এয়া তাইক আহি লগ পালোঁহি, ইমান যে ভাল লাগিছে। এনেই মানে ফটোত বা ভিডিঅ'ত চাওঁ, কিন্তু আজি দুজনী লগ হ'লোঁ, খুব ভাল লাগিল। তাৰ পৰা তাই আমাৰ লগতে আমাৰ ঘৰলৈ বুলি আহিলে। এয়া তাইৰ মা, সেয়া বায়েক আৰু সেয়া ভাইটি। আৰু তাইক লগ পাই এনেকুৱা লাগিলে যেন বহুদিনীয়া চিনাকি, বহুত আপোন। আহিয়ে ডাইৰেক্ট ইমান ফ্ৰী মানে, তাই কৈছে ঐ ভাত আছে নেকি, ভাত খাওঁ দে, মোৰ ভোক লাগিছে। তাৰপাছত প্ৰথমতে মই এয়া তাহাঁতক চাহ দি লৈছোঁ, চিঙৰা, মিঠাই, বিস্কুট এনেকৈ চাহ। ৰ'ব, লগৰজনীৰ নামটো কোৱাই নাই নহয়, নেহা। আৰু তাই এয়া ভিডিঅ' কৰি আছে মোক। আৰু লৰালৰি কৰিছে তেওঁলোকেও যাবলৈ, কাৰণ যিহেতু দূৰেই হ'ব গোলাঘাট, এতিয়া গধূলিয়ে হ'বলৈ হ'ল। সেইকাৰণে ময়ো লৰালৰিকৈ এনেকৈ চাহকাপ দিছোঁ। আৰু এজনী দেখিছেনে নেহা, তাই পূৰা ভিডিঅ' কৰাত ব্যস্ত। সঁচাকৈ নহয়নে, মানুহৰ সম্বন্ধবোৰ কেনেকৈ গঢ় লৈ উঠে চাওকচোন এই ছ'চিয়েল মিডিয়াৰ পৰা। তেজ মঙহৰ সম্পৰ্ক নহ'ব পাৰে, কিন্তু তাইক লগ পাই এনেকুৱা লাগিলে মোৰ নিজৰ যেনে এইজনী ভণ্টি। আজি তাই মোক এয়া ফটো আমি কৰি আছে। এইফালে মছৰুম, এইফালে কলডিল, বুট ভাজি, আৰু এইফালে ভাত। এতিয়া খাম। প্ৰথম আহিছে তাই ঘৰলে আৰু এনেকে খুৱাইছে আৰু দেখিছে পটককৈ খাম বুলি ক'লি কাৰণে দিছোঁ মই। খাই ন নকওঁ দেখিছিলে ৰাইজে হয় নে মই ধনী আকবাৰ আহি পেলাই খাবলৈ পাওঁ নাপাওঁ তাৰ ঠিক নাই ন, কোন জনমত আহিবলৈ পাওঁ তাৰ ঠিক নাই। মানে তাই যেতিয়া ফোন কৰিছিলে তেতিয়া প্ৰায় 2:30-3টামান বাজিছিল। আমি ভাত পানী খাই আজৰি হৈছিলোঁ আৰু তাৰপিছতে লগালগ তাইৰ ওচৰলৈ গ'লোঁ। তাৰপৰা তাই এনেকৈ যি আমি যেনেকৈ খাইছিলোঁ তাকে দিলোঁ আৰু, কাৰণ সিহঁতি যাবলৈও লৰালৰি কৰিছে। তাৰপাছতে সিহঁতিও গ'ল, আমি আহিলোঁ। এয়া যোৰহাটত অসম মহোৎসৱ হৈ আছে, আজিৰ পৰা ষ্টাৰ্ট। এয়া আৰু মানে কালিয়ে কৰা ভিডিঅ'টো বাৰু মই এইটো। তাৰপিছত আহিলোঁ, এয়া একো হোৱাই নাই, এনেই সোমালোহি, চাইছোঁ আৰু কি কিনো আহিছে বুলি। এনেই অলপমান ইফালে সিফালে ঘূৰিলোঁ, ষ্টলবিলাক খোলাই নাই ভালকৈ। তাৰপৰা এয়া দেখিছেনে, পূৰা শুকুৱাই থৈছে ষ্টিকত গাহৰি মাংস, আৰু সেইফালে পানীয়ত হৈছে। দেখি ইমান ধুনীয়া লাগিছে। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, বাই বাই।